মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কুৱেশ্যন পেপাৰবিলাক সুধি থাকা, গতিকে মই তোমালোকৰ বাবে ক্লাছ 7ৰ এনুৱেল এক্সামৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। সময় আছিলে 3 ঘণ্টা আৰু মুঠ নম্বৰ আছিলে 100। 1 নম্বৰত দিছিল তলৰ যিকোনো এটা কবিতাৰ প্ৰথম আঠশাৰী মুখস্থ লিখা আৰু কবিজনৰ নাম উল্লেখ কৰিবা। ইয়াতে তোমালোক প্ৰথম আঠশাৰীত 8 নম্বৰ দিছিলে আৰু কবিজনৰ নামত তোমালোকক 2 নম্বৰ দিছিল। টোটেল আছিলে 10 নম্বৰ। গতিকে কবিতাকেইটা দিছিলে ক নম্বৰ গছ ভাল পোৱা ককাৰ খং আৰু খ নম্বৰত দিছিলে গড়গাঁও। 2 নম্বৰত দিছিল অতি চমু উত্তৰ দিয়া। 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ হৈ টোটেল 10 নম্বৰ আছিলে। আজিৰ এই ভিডিঅ'ত মই তোমালোকক উত্তৰখিনি কৰি দিয়া নাই। যদিহে তোমালোকে উত্তৰখিনি জানা কমেণ্ট ছেকশ্যনত জনাবা, আৰু যদিহে কোনোবাটো প্ৰশ্নৰ উত্তৰ নোৱাৰা কমেণ্ট ছেকশ্যনতে জনাবা। কমেণ্ট ছেকশ্যনতে উত্তৰকেইটা দি দিম। প্ৰশ্নটো তোমালোকে লিখি দিবা বা 2 নম্বৰৰ ক বুলি লিখি দিবা। 2 নম্বৰৰ ক নম্বৰটোত দিছিল যে বৰগীত কি? খ ত্ৰিজগত মানে কি? গ চহকী মানুহজন কোন দেশৰ আছিল? ঘ কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল? ঙ বিদ্যালয়লৈ চিতা সম্পৰ্কে জনাবলৈ সবিশেষ জনাবলৈ কোন আহিছিল? প্ৰথম চ শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি? দ্বিতীয় চ কোনবোৰ লোকে বৰ ভয় খায়? নেক্সট প্ৰশ্নটো আছিল মিছাইল মানৱ নামেৰে কাক জনা যায়? সহজতে কি বস্তু ঘূৰাই নাপাওঁ বুলি ককাই কৈছিল? আৰু হালোৱা মানুহজনৰ নাম কি আছিল? তোমালোকে ইয়াৰে যিকেইটা প্ৰশ্নৰ উত্তৰ জানা কমেণ্ট ছেকশ্যনত জনাবা। 3 নম্বৰত দিছিল এটা শব্দত প্ৰকাশ কৰা। ইয়াতে দিছিলে 3 নম্বৰ। ক নম্বৰটোত দিছিলে গাঁৱৰ মুখিয়াল। খ যিজন মাক দেউতাকৰ অতি মৰমৰ। গ আনৰ ভাল দেখিব নোৱাৰা। 4 নম্বৰত দিছিল তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াত 3 নম্বৰকৈ আছিলে, 5টা প্ৰশ্ন দিছিল, 15 নম্বৰ আছিল। ক নম্বৰ প্ৰশ্নটো বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল? খ আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা। গ সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল? ঘ সময়ৰ টিকনিডাল হেনো আগফালে উৰে। এই বাক্য শাৰীয়ে কোনে কি প্ৰসংগত কৈছিল? 9 নম্বৰ প্ৰশ্ন অসম নামৰ উৎপত্তি কেনেকৈ হ'ল? 5 নম্বৰত দিছিল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। সময়ত ই হয়গৈ সৰ্বনাশৰ মূল। ইয়াতে দিছিলে 5 নম্বৰ। 6 নম্বৰত বাক্য ৰচনা কৰিবলৈ দিছিল। শব্দবিলাক দিছিলে দলং, মনে প্ৰাণে, বিনিময়, আকাশী পথ আৰু অনুসন্ধান। 7 নম্বৰ প্ৰশ্নটো আছিল বিপৰীত শব্দ লিখা। ইয়াতেও 5টা দিছিলে, 5 নম্বৰ আছিল। শব্দকেইটা আছিলে জনম, ৰাতি, ওখ, উপস্থিত আৰু আকাশ। 8 নম্বৰ প্ৰশ্নটো আছিল পদ কাক বোলে? পদ কেই প্ৰকাৰ আৰু কি কি? 9 নম্বৰত দিছিল সমাৰ্থক শব্দ লিখিবলৈ। ইয়াতো 5 নম্বৰ দিছিল। শব্দবিলাক আছিল সুকলমে, সুকীয়া, বৃথা, ফৰকাল আৰু পোহৰ। 10 নম্বৰ প্ৰশ্নটোত আছিলে বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ মিলাবলৈ দিছিল। ইয়াত দিছিলে পাণ, বহী, ল'ৰা, ছোৱালী, মহিলা, আৰু এইফালে দিছিলে গৰাকী, জনী, শিলা, খন আৰু তো। 11 নম্বৰত ভাৱ বহলা লিখিব দিছিল। ইয়াতেও দিছিলে 4 নম্বৰ। শব্দবিলাক আছিলে চেষ্টাৰ অসাধ্য একো নাই, নাইবা 100 গৰু মাৰিলে বাঘৰ মৰণ। 12 নম্বৰত দিছিলে সন্ধি ভাঙা আৰু গঠন কৰা। ইয়াতেও দিছিলে 10 নম্বৰ। ইয়াত দিছিল বিদ্যা যোগালয়, উদ্যোগ যাপন, দেৱালয়, উন্নতি আৰু উদ্ভৱ। 13 নম্বৰ চমু টোকা লিখিবলৈ দিছিল কল্পনা চাওলাৰ বিষয়ে। তাত দিছিলে 3 নম্বৰ। নোৱাৰিলে বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাৰ বিষয়ে লিখিব দিছিলে। 14 নম্বৰ দিছিল তোমাৰ বিদ্যালয়খনৰ বিষয়ে 10টা বাক্য লিখা। ইয়াতে আছিলে 10 নম্বৰ। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। লগতে তোমালোকক আন কি ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা, বা কোনোবাটো প্ৰশ্নৰ যদিহে উত্তৰ তোমালোকে নোৱাৰা কমেণ্ট ছেকশ্যনত জনাবা, মই উত্তৰটো কৰি দিবলৈ চেষ্টা কৰিম।